22 গজৰ যুঁজত আকৌ মুখামুখি হ'ব চিৰশত্ৰু ভাৰত পাকিস্তান। ছেমিফাইনেল অথবা ফাইনেলত এখন ৰোমাঞ্চকৰ মেচ দেখিবলৈ পাব ভাৰত পাকিস্তানৰ মাজত। এছিয়ান গেমছত ভাৰতীয় পুৰুষ দলটোৱে 28 ছেপ্টেম্বৰৰ পৰা অভিযান আৰম্ভ কৰিব। 28 ছেপ্টেম্বৰত কোৱাৰ্টাৰ ফাইনেলত যোগ্যতা অৰ্জনকাৰী এটা দলৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে খেলিব। যোগ্যতা অৰ্জনকাৰী দলৰ ভিতৰত নেপাল হ'ব পাৰে, জাপান হ'ব পাৰে বা আফগানিস্তান হ'ব পাৰে। এই তিনিটা দলৰ ভিতৰত যিকোনো এটা দলৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেল খেলিব এছিয়ান গেমছত। তাৰ পাছতে 1 অক্টোবৰত যদিহে কোৱাৰ্টাৰ ফাইনেলত জয়ী হয় তেনেহ'লে 1 অক্টোবৰত ভাৰতীয় পুৰুষ দলটোৱে ছেমিফাইনেল খেলিব। এই ছেমিফাইনেলত ভাৰতীয় পুৰুষ দলটোৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে চিৰশত্ৰু পাকিস্তান। যদিহে ছেমিফাইনেলত পাকিস্তান সন্মুখীন নহয় তেনেহ'লে কিন্তু ফাইনেলতো ভাৰতৰ সন্মুখীন পাকিস্তান হোৱাৰ তীব্ৰ সম্ভাৱনা আছে। এই এছিয়ান গেমছ 2026ৰ এই পুৰুষৰ ক্ৰিকেট ইভেণ্টৰ বাবে কোৱাৰ্টাৰ ফাইনেললৈ চিধাই যোগ্যতা অৰ্জন কৰিছে ভাৰত, পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাই। ইফালে আন 4টা দল আহিব যোগ্যতা নিৰ্ণায়ককাৰী মেচৰ জৰিয়তে। গতিকে পূৰ্ণ সম্ভাৱনা আছে পুনৰ এবাৰ এই এছিয়ান গেমছৰ ছেমিফাইনেল বা ফাইনেলত চিৰশত্ৰু পাকিস্তান আৰু ভাৰত সন্মুখীন হোৱাৰ। আপুনিও সাজু হওক মাত্ৰ ছেপ্টেম্বৰ মাহলৈ। ছেপ্টেম্বৰত ভাৰত পাকিস্তানৰ মাজত এখন নহয় এখন আপুনি মহাৰণ দেখিবলৈ পাবই।